এটা বৃহৎ জলবিদ্যুৎ প্ৰকল্প আৰু সেই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটো নদী বান্ধ যদি কেতিয়াবা ভাঙিবলৈ হয় তেন্তে ধেমাজি জিলাৰ গোগামুখ শেষ হ'বলৈ সময়ৰ প্ৰয়োজন হ'ব মাত্ৰ 5 মিনিট। ধেমাজি লখিমপুৰ যোৰহাট মাজুলী শেষ হ'বলৈ সময়ৰ প্ৰয়োজন হ'ব 30 পৰা 35 মিনিট। এতিয়া আমি শিৱসাগৰ চৰাইদেউ নাজিৰা যোৰহাটৰ যিবোৰ ভয়াৱহ পৰিৱেশ পৰিস্থিতি দেখি আছো তাতকৈ 10 গুণ বেছি এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'ব। একেবাৰে শেষ হৈ যাব গোগামুখ ধেমাজি একেবাৰে শেষ হৈ যাব। আমি কেতিয়াও কল্পনা কৰিব নোৱাৰা এখন ছবি। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এটা বৃহৎ নদী বান্ধ, গতিকে সেই বৃহৎ নদী বান্ধটোক লৈ মানুহৰ জীৱনৰ নিৰাপত্তাক লৈ উঠা কিছু প্ৰশ্ন কিছু আলোচনা আমি এতিয়া কৰাটো খুবেই প্ৰয়োজন হৈ পৰিছে। 1955 চনত ব্ৰহ্মপুত্ৰ ফ্লাড কণ্ট্ৰল কমিশ্যনে গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত 125 মিটাৰ উচ্চতাৰ এই নদী বান্ধৰ পৰিকল্পনা কৰিছিল। তাৰ পাছত 1976 চনত সোৱণশিৰি নদীৰ নামনিত ব্ৰহ্মপুত্ৰ বান্ধ নিয়ন্ত্ৰণ আয়োগে নিৰ্মাণ কৰিবলগীয়া উক্ত প্ৰকল্পৰ সকলো অনুসন্ধান আৰম্ভ কৰিলে। 1983 চনত তেনেকৈ ব্ৰহ্মপুত্ৰ বোৰ্ডে গেৰুকামুখত নামনি সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া এই যিটো প্ৰকল্প তাৰ মাষ্টাৰ প্লেন দাখিল কৰিলে। 1955 চনত সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প উন্নয়ন কৰি বৃহৎ তিনিটা প্ৰকল্পৰ আলোচনা কৰা হৈছিল। তাৰ পাছতে পৰ্যায়ক্ৰমে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সকলোখিনি কাম কাজ আৰম্ভ হ'ল আৰু 2000 চনৰ 22 মাৰ্চত ভাৰত চৰকাৰ জলসম্পদ মন্ত্ৰালয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ব্ৰহ্মপুত্ৰ বোৰ্ডে এই সকলো পৰিকল্পনাৰ দায়িত্ব অৰ্পণ কৰে NHPCক আৰু অৱশেষত 2005 চনৰ 1 জানুৱাৰীত NHPCয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে আৰু বৰ্তমান 4টা ইউনিটে মুঠ 1000 মেগাৱাট কমাৰ্চিয়েল অপাৰেশ্যন আৰম্ভ কৰিছে। 2000 মেগাৱাট শক্তি সম্পন্ন 116 মিটাৰ উচ্চতাৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম প্ৰায় এতিয়া শেষ হওঁ হওঁ। অসম অৰুণাচল সীমান্তত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰি থকা এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পটোক লৈ ৰাইজৰ বহু প্ৰশ্ন আছে। সেই প্ৰশ্ন এতিয়াৰ নহয়, এই প্ৰশ্ন দীঘলীয়া সময়ৰ। বিশেষকৈ এই সন্দৰ্ভত বিশেষজ্ঞ বহু লোকে মন্তব্য আগবঢ়াই থৈ গৈছে। ভূগৰ্ভত পানীৰ পুনৰ সঞ্চয় যে ব্যাহত হ'ব, লগতে পানীৰ প্ৰবাহৰ যিটো অস্বাভাৱিক দৈনিক উঠা নমা হ'ব, তাৰ ফলত যে খহনীয়া ব্যাপকভাৱে বৃদ্ধি পাব, সেই কথা স্পষ্টকৈ তেওঁলোকে উল্লেখ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা, এতিয়ালৈকে প্ৰায় 10 বছৰত 30 বাৰ গাৰ্ডৱাল ভাঙিছে। পাহাৰৰ পৰা নামি অহা পানীয়ে জলবিদ্যুৎ প্ৰকল্পত কোনো ধৰণৰ ক্ষতি নকৰিবৰ বাবে গাৰ্ডৱাল দিয়া হয়, যি গাৰ্ডৱাল বছৰত 3-4 বাৰকৈ ভাঙে। কিয়? ইয়ে প্ৰমাণ কৰে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা গেৰুকামুখৰ সেই পাহাৰ অতিকৈ কোমল আৰু ঠুনুকা। গতিকে কিবা কাৰণত সেইদিনা দিখৌৰ অৱবাহিকাত যেনেকৈ হুৰাহুৰে পানী নামি আহিছিল, ঠিক তেনেকৈ যদি এই সোৱণশিৰিৰ উজনিৰ অংশৰ পৰা যদি তেনেধৰণে হুৰাহুৰে পাহাৰৰ পৰা পানী নামি আহিবলৈ হয় আৰু সেই পানীয়ে যদি গোটেই বান্ধটো ভাঙি আনিবলৈ হয়, তেন্তে আপুনি মই কল্পনা কৰিব নোৱাৰা এখন ছবি, কল্পনা কৰিব নোৱাৰা এটা ভৱিষ্যত আমি চাবলগীয়া হ'ব পাৰে। এই ক্ষেত্ৰত বহুখিনি কথাও কৈ থকা হয়। ডাউনষ্ট্ৰীমত ডেম ছেফটি এক্ট মতে ৱাৰ্ণিং দিয়াৰ ব্যৱস্থা বা সকলোকে সতৰ্ক কৰাৰ ব্যৱস্থা, এই ধৰণৰ কামবোৰ কৰি থকা হয়। কিন্তু এতিয়া কথা হ'ল, সেই সতৰ্কৰ বাবে যিটো জাননী প্ৰেৰণ কৰা হ'ব, সেই জাননীৰ পাছত ৰাইজে কিমান সময় লাভ কৰিব? 5 মিনিট, 10 মিনিট, 15 মিনিট, 20 মিনিট, কিমান সময় লাভ কৰিব? সেই সময়ৰ ভিতৰত সেয়া বাৰু পৰ্যাপ্ত হ'বনে? আমিবোৰ বাচি থাকিবৰ বাবে, আমিবোৰ জীয়াই থাকিবৰ বাবে? হঠাৎ ঈশ্বৰে নকৰক কেতিয়াবা যদি প্ৰকৃতিয়ে সেই কালৰূপ ধাৰণ কৰে, কাৰণ কোনেও ভবা নাছিল যে শিৱসাগৰ চৰাইদেউ নাজিৰা যোৰহাটত তেনেকুৱা ধৰণৰ এটা প্ৰলয়ংকাৰী বান আহিব। দিখৌ বাঢ়ে, কিন্তু এনেকুৱাকৈ দিখৌ বাঢ়ি অহা কোনেও দেখা নাই। গতিকে সোৱণশিৰি যিখন অসমৰ আটাইতকৈ ধুনীয়া নৈ, যাক স্বৰ্ণশ্ৰী বুলি কোৱা হয়, মিচিং জনগোষ্ঠীৰ লোকসকলে অৱনৰী বুলি কয়, গতিকে মা জ্ঞান কৰে অৱনৰী সেই নৈখন, সোৱণশিৰি নৈখনৰ গাম্ভীৰ্যতা, গভীৰতা এতিয়া লাহে লাহে নোহোৱা হৈ আহিছে। কাৰ বাবে নোহোৱা হৈ আহিছে? কেতিয়াবা যে প্ৰকৃতিয়ে কালৰূপ ধাৰণ নকৰিব তাৰ কোনো মানে নাই। কেতিয়াবা যে সোৱণশিৰিয়েও সেই ভয়ংকৰ ৰূপ ধাৰণ নকৰিব, সেই অৱবাহিকাত যে ভয়ংকৰ কিবা ঘটনা নহ'ব তাৰ কোনো মানে নাই। কাৰণ এফালে সোৱণশিৰি নৈখনৰ শিল বালি অহৰহ গতিত খান্দি থকা হয়, আৰু আনফালে যদি ডেমটোৰ আগৰ অংশটো চাই, বান্ধটোৰ আগৰ অংশ, তাত এতিয়া খৰি জমা হৈ আছে, ডাঙৰ ডাঙৰ কাঠৰ কুণ্ডা জমা হৈ আছে। সোৱণশিৰি নৈৰ পাৰত বাস কৰা বহু লোকে এটা সময়ত সেই নৈত উটি অহা খৰিবোৰ বিক্ৰী কৰি পৰিয়াল পোহপাল দিছিল। তেওঁলোকে নৈত খৰি ধৰে। সেইটো নৈপৰীয়া লোকসকলৰ কিছু পৰম্পৰা থাকেই, প্ৰায় নৈসমূহৰ কাষত আমি সেইটো দেখিবলৈ পাওঁ। সোৱণশিৰিৰ ব্যতিক্ৰম নহয়। কিন্তু এতিয়া শেহতীয়াকৈ 4-5 বছৰ সেই খৰিবোৰ অহা নাই। বৃহৎ বৃহৎ কাঠৰ কুণ্ডা, সেই খৰিবোৰ তাত লাগি ধৰিছে। এতিয়া এইখিনিতে আৰু এটা প্ৰশ্ন হয় যে বৃহৎ বৃহৎ কাঠৰ কুণ্ডাবোৰ ইয়াত জমা হ'ল কেনেকৈ? বন ধ্বংসযজ্ঞ এফালৰ পৰা চলি আছে। যদি বন দস্যুৰ বন ধ্বংসযজ্ঞ যদি বন্ধ নহয়, শিল বালি মাফিয়াৰ যদি অবৈধ শিল খনন বন্ধ নহয় সোৱণশিৰিৰ বুকুত, তেন্তে ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আপুনি মই গৈ আছো। সেই জলবিদ্যুৎ প্ৰকল্পটো আচলতে জল বোমা হ'বলৈ
বৰ বেছি দিন নাই। আমি আশা কৰিছোঁ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ নামনি অঞ্চলৰ সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ এতিয়া সময়। গতিকে এই কথাবোৰ মুকলিকৈ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। আমাক উন্নয়ন লাগিব, আমাক বিদ্যুৎ লাগিব, কিন্তু ইয়াৰ সমান্তৰালকৈ আমাৰ জীৱন আৰু নিৰাপত্তাৰ নিশ্চয়তাৰ কথাবোৰ আমি আলোচনা কৰিব লাগিব। এই সকলোবোৰ কথা জনাৰ আমাৰ প্ৰতিগৰাকীৰে কিন্তু অধিকাৰ আছে। মানে প্ৰথম কথা, বৰ্তমানৰ যিখন অসমৰ বিজেপি চৰকাৰ বা দেশৰ যিখন বিজেপিৰ চৰকাৰ, এখেতসকল গণতন্ত্ৰৰ নামত মানে গণতন্ত্ৰ চলোৱা নাই, স্বৈৰতন্ত্ৰ চলাই আছে। তাৰ বহুত উদাহৰণ আছে, মই ইমানখিনি ব্যাখ্যা কৰিবলৈকে নাযাওঁ। শেহতীয়া উদাহৰণটোৱে হ'ল দিল্লীৰ যিটো যন্তৰ মন্তৰৰ মানে ধৰ্ণা, যিটো তাত যিবিলাক ঘটনা আমি দেখিছোঁ, সেইটোৱে প্ৰমাণ কৰে ডেমক্ৰেচি নাই। এতিয়া এছাম ডেমক্ৰেজি লোকে গণতন্ত্ৰ চলাই আছে, আৰু ডেমক্ৰেজিসকলে যিখন গণতন্ত্ৰ চলাব তাত এনেকুৱা জনসাধাৰণৰ কোনো আৱেগ অনুভূতিৰ কথা ইয়াত নাথাকে। তেখেতসকল জনসাধাৰণৰ প্ৰতি কোনো প্ৰকাৰে একাউণ্টেবল নহয়, দায়বদ্ধ নহয়। তাৰ যথেষ্ট প্ৰমাণ আছে। এইটো কুলচি নদীবানৰ শেহতীয়া প্ৰমাণ। ইতিমধ্যে অসমখন উজনিৰ 3খন জিলা কেনেকৈ ক্ষতিগ্ৰস্ত হৈছে আপোনালোকে ভালকৈ জানে। উজনিৰ 3খন জিলা ক্ষতিগ্ৰস্ত হোৱাৰ কাৰণ কোনো বানপানী নহয়, ইয়া মানৱ সৃষ্ট কিছুমান অসুবিধা, যি অসুবিধাবিলাকে উজনিৰ 3খন জিলাক ধুই পেলাইছে। তাৰপিছত কুলচি নদীবান কৰিবলৈকে আহিছে। ইয়াত কিমান প্ৰতিবাদ হৈছে আপোনালোকে প্ৰত্যেকে জানে। প্ৰতিবাদৰ ভাষা এইখন চৰকাৰে কোনোপধ্যে মানি নকৰে, তেখেতসকলে মানিব নোখোজে। তেখেতসকল কি কৰিব সেইটোৱে তেখেতসকল জানে। তেখেতসকল নিৰ্বাচন আৰু তেখেতসকলৰ উদ্দেশ্যক লৈ পেলাই দায়বদ্ধ, বাকী কোনো গণতান্ত্ৰিক প্ৰমূল্যৰ ওচৰত তেখেতসকল দায়বদ্ধ নহয়। এতিয়া এটা জলবোমা এইটো ক্ষতিগ্ৰস্ত হৈ আছে, আপোনালোকে দেখিছে। ইয়াক আৰু ইমান ব্যাখ্যা কৰাৰ প্ৰয়োজনে নাই। প্ৰথম কথা, নামনিখন শুকাই যাব। নামনিখন নদীৰ পানী শুকাই যোৱাৰ লগে লগে, পানী শুকোৱাৰ লগত কি সম্পৰ্ক আছে আপোনালোকে প্ৰত্যেকেই জানে। নদীৰ পানী শুকাই যোৱাৰ লগে লগে কুঁৱা শুকাই যাব, খেতি বাতিৰ পৰা চব আদি কৰি সকলো শেষ হ'ব। তাৰ লগত জীৱন জীৱিকাৰ কথা জড়িত হৈ আছে। তাতেতো মানুহ য'ত নদীবান হ'ব তাততো ক্ষতিগ্ৰস্ত হ'বই। 16খনমান গাঁৱৰ মানুহ উঠিবই লাগিব। তো এই কথাখিনিতো আছে। গতিকে এই কথাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি মোৰ এটাই আহ্বান, কুলচি নদী বান্ধৰ লগত তলৰ যিখিনি ডাউনষ্ট্ৰীমৰ যিখিনি মানুহ, অকল কুলচি নদী বান্ধ বন্ধ কৰিবৰ কাৰণে উকিয়ামৰ গাৰো ৰাভা সম্প্ৰদায়ৰ মানুহখিনিয়ে কিন্তু যথেষ্ট নহয়। তলত বসবাস কৰা মানুহখিনিৰো যদি সমানেই সচেতনতা নাথাকে, বান হৈ যোৱাৰ পিছত কিন্তু কান্দিলেও তাৰ কোনো পৰিত্ৰাণ পোৱাৰ ৰাস্তা নাথাকে। এতিয়াই ৰাইজৰ প্ৰতি মোৰ আহ্বান থাকিব, তেখেতসকলে প্ৰত্যেকে অনুভৱ কৰিবলৈকে চেষ্টা কৰক। অনুভৱ কৰিবৰ কাৰণে মই প্ৰত্যেককে আহ্বান জনাইছোঁ, আগবাঢ়ি আহক। বান যাতে নহয় তাৰ কাৰণে আপোনালোকে সচেষ্ট হওক, আগবাঢ়ি আহক। ৰাভা হাছঙৰ ভূমিকা এই সম্পৰ্কত তেখেতসকলে একো ভূমিকা পালন নকৰে, 1 নম্বৰ কথা। দ্বিতীয় কথা, আপোনালোকে আজিৰ তাৰিখলৈকে ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী কোন? কাউন্সিলৰ আইন মতে টংকেশ্বৰ ৰাভাই অভাৰটেকিং কৰাৰ শপত গ্ৰহণ কৰাৰ 14 দিনৰ পিছত তেখেতৰ পদ খালী হৈ গৈছে। আজিলৈকেতো কাকো দেখা নাই। কাক নিয়োগ কৰিছে? ডাঙৰ প্ৰশ্ন। গতিকে তেওঁ এতিয়াও ৰাভা হাছঙৰ চিফ হৈ থাকিবৰ কাৰণে এটা ভেটুৰকে এটা কাৰচাজি কৰি আছে। সেইটো কাউন্সিলৰ মানুহৰ পৰা মই বিভিন্নজনৰ পৰা এই কথাখিনি স্পষ্ট হৈছোঁ। দ্বিতীয় কথা, ৰাভা হাছঙে কিবা ভূমিকা ল'ব বুলি পেলাই মোৰ মনে নধৰে। এইকাৰণে মনে নধৰে, যোৱা 26 তাৰিখে ৰাভা হাছঙৰ জাৰিহাট বুলি যিটো সমষ্টি আছে, জাৰিহাট সমষ্টিৰ ভালুকমাৰী বুলি এখন গাঁৱত মেঘালয়ৰ গাৰো সম্প্ৰদায়ৰ লোকে তেখেতসকলে এখন LP স্কুলকো চাইনবোৰ্ড গুচাই পেলাই মেঘালয় বুলি পেলাই তেখেতসকলে চাইনবোৰ্ড ৱেলকাম কিবি কৰিছিল। আৰু সেই কথাখিনিকে চাবৰ কাৰণে কাউন্সিলৰ প্ৰতিনিধি হিচাপে সুমিত ৰাভাৰ নেতৃত্বত বড়ো আৰক্ষীৰো লগ গৈছিল। যোৱাৰ পিছত তেখেতসকলে আচলতে কাজিয়া এৰাই চলিব খুজিছিল, ভাল কথা। কিন্তু তাৰে প্ৰতিনিধিজনক তেওঁৰ দায়িত্ব আছিল কাৰণে, ৰাইজৰ প্ৰতিনিধি কাৰণে তেওঁ ৰাইজৰ লগত কথা পাতিব খোজোতে তেখেতক আবদ্ধ কৰি পেলাই পিটিছে। 3জন ব্যক্তিক। জাৰিহাট আঞ্চলিকৰ পশ্চিমলোকী আঞ্চলিকৰ ছেক্ৰেটাৰী আছিল অমিত ৰাভা, বিনন্দ ৰাভা বুলি এগৰাকী ঠিকাদাৰ কাউন্সিলৰ, আৰু অশোক ৰাভা তাৰে প্ৰতিনিধি, সাধাৰণ সদস্য। তেখেতসকলক আগচি ধৰি পেলাই পিটিছে। এই কথাখিনি কাউন্সিলৰ কোনো প্ৰতিনিধিয়ে, কোনো ৰাভা হাছঙৰ কৰ্তৃপক্ষৰ কোনোৱে, দল সংগঠন কোনো মিডিয়াৰ আগত কোৱা নাই।
মই ঘটনাটো মই গুৱাহাটীৰ মানে মৰিগাঁৱৰ পৰা আহি থকা অৱস্থাত মোক বন্ধু এজনে জনাইছিল দাদা এনেকুৱা এনেকুৱা হৈছে। মই সাংবাদিকক ফোন কৰিছিলোঁ, কোনেও গম নাপায়। গম পোৱাৰ পিছত তেখেতসকলে সুধিছিল, আকৌ মানে সুমিত ৰাভাকে প্ৰশ্ন কৰিছিল হেনো, সুধিছিল, তেখেতসকলে লুকুৱাইহে ৰাখিব খুজিছে। আৰু এই কথাখিনিৰ পৰাই গম পোৱা যায় তেখেতসকলে নদীবান হ'লেও একো কৰিবলৈকে নাহে, একো প্ৰতিবাদ নকৰে। কাৰণ টংকেশ্বৰ ৰাভা এতিয়া বিজেপিৰ MLA হিচাপে, পবিত্ৰ ৰাভা, ৰাজু মেচ বিজেপিৰ MLA হিচাপে তেখেতসকল বাধ্য, তেখেতসকল বাধ্য। আৰু টংকেশ্বৰ ৰাভা বিভিন্ন প্ৰকাৰে বিজেপিৰ ওচৰত মানে কি হৈ আছে, তেওঁ বাধ্য হৈ আছে। সিদিনা তেখেতক যিজন টংকেশ্বৰ ৰাভাই বিধানসভাত ৰাভা ভাষাত মানে কি লৈছিল, শপত গ্ৰহণ কৰিছিল, ৰাভা ভাষাত 1 মিনিট তেখেতক মানে ৰাভা ভাষাত ভাষণ ৰাখিব কৈছিল অধ্যক্ষ ডাঙৰীয়া, তেখেত পাৰা নাই, নোৱাৰে, নাজানে ৰাভা ভাষা, কেনেকৈ ব্যাখ্যা কৰিব। তো এনেকুৱা ধৰণৰ দুৰ্বলতা, আকৌ দুৰ্বলতা, বহুত দুৰ্বলতা আছে আমি জানো। আজিয়ে কোৱাৰ পৰিৱেশ নিশ্চয় নাই, কিন্তু মই নিশ্চিত 3জন বিধায়ক টংকেশ্বৰ ৰাভাৰ মতে চলিব, টংকেশ্বৰ ৰাভা যি কয় তাকে কৰিব। নদীবান সম্পৰ্কত তেখেতসকলে একো নকয়, একো নকৰে, সেইটো নিশ্চিত হৈ থাকক। নদীবান যদি বন্ধ কৰিব লাগে, কলচি নদীৰ নৈপৰীয়া অঞ্চল জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে লগ লাগি বাধা দিব লাগিব। আৰু ইয়াৰ কাউন্সিলৰ প্ৰতিনিধি, কাউন্সিলখন আছে বুলি পেলাই নহ'ব বুলি পেলাই সেইটো ভাবি থকাটো এইটো মই ভাবোঁ এটা মূৰ্খামিৰহে কাম হ'ব। বহুত কষ্ট হৈছিল প্ৰথম যেতিয়া পানী আহিছিলে, বহুত দিগদাৰ হৈছিল, যিহেতু গম নোপোৱাকৈ পানীটো পটককৈ আহি গ'ল। আগতে বানপানী দেখিছেনে কেতিয়াবা? নাই নাই নাই, ঘৰত কেতিয়া পানী সোমোৱা নাই? হয় হয়, কেতিয়াও কোনোদিনে পানী হোৱাই নাই ইয়াত। মানে পটককৈ হোৱাৰ বাবে বহুত দিগদাৰ হৈছিলে। আৰু কেনেকৈ গম পালে যে পানী আহি আছে, কোনোবাই খবৰ দিছিল নেকি আপোনালোকক? এই আমাৰ ওচৰৰ মানে এনেকৈ ল'ৰাবিলাকে খুব চিঞৰ বাখৰ কৰিছে আৰু পানী আহিছে বুলি। পানী আহিছে, আমি গমেই নাপাওঁ। তেতিয়া খুব বেছি 8:30 বাজিছিলে, যেতিয়া মানে গাড়ীবিলাক থ'বলৈ গৈছে আৰু তেতিয়া মানে চিঞৰি গৈছে যে এনেকৈ পানী আহিছে দিয়া, সাৱধান হওক বুলি। আমি তেতিয়াহে আচৰিত খাইছোঁ, পানী হৈছে, তেতিয়াহে আমি হেৰি হৈছোঁ আৰু মানে ঘৰৰ বস্তু, ঘৰৰ কিবা সামগ্ৰী বচাব পাৰিলেনে? একো বচাব নোৱাৰিলোঁ। ইমানে তীব্ৰ বেগত আহিলে মানে কথম্পি মানে বাচিছোঁ আৰু একোকে। খাদ্য সামগ্ৰী কিবা আহিছেনে আপোনালোকৰ ওচৰলৈ? খাদ্য সামগ্ৰী আহিছে দেই, যথেষ্ট আহিছে। আহিছে ন? প্ৰায় 3-4 দিন মানৰ পিছৰ পৰা আহিছে আৰু মানে আহিছে। সেইটো ঘৰখনত দুৱাৰলৈকে খিৰিকীলৈকে পানীয়ে লৈ গুচি গ'ল, কেনেকৈ সজাব ঘৰখন, কি কৰিব কওকচোন? তাকে আৰু চৰকাৰে যদি আমাক অকণমান চাই আৰু। স্বাভাৱিকতে এনে বহু পৰিয়াল আচলতে, নিকিতাৰ মই কৈছোঁ, নিকিতাৰ পৰিচয় আমাৰ দৰ্শকসকলৰ কাৰণে নিষ্প্ৰয়োজন। সুকণ্ঠী গায়িকা, এইখন ঘৰৰ পৰাই নিকিতাই ওলাই গৈছিল DY ফিজিক্স ক্লাবৰ মজিয়াত, দীৰ্ঘ সময় তেওঁ উৰুষা পূজাৰ সুৰত গীত পৰিৱেশন কৰিছিল। আৰু এনে বহু কেঁচা খেৰী ঘৰ, যিবিলাক ঘৰ সমূলঞ্চে উটুৱাই লৈ গ'ল, সেই মানুহখিনিক হৃদয় ব্যক্তিৰ আচলতে সহায় সাৰথিৰ প্ৰয়োজন। বহু লোক আহিছে, যথেষ্ট দল সংগঠনে সহায় সহযোগিতা আগবঢ়াইছে। এইকেইটা দিন নহয়, অনাগত 10টা বছৰলৈ এইসকল লোকে আচলতে মূৰ দাঙি থিয় হ'ব যে পাৰিব, তাৰ সম্ভাৱনা কিন্তু ক্ষীণ। কাৰণ একো সামগ্ৰীয়ে ঘৰখনত নাই, বিলাসিতা বুলিবলৈ একোৱেই নাছিল, কিন্তু ঘৰখনত যি 2-এপদ সামগ্ৰী আছিল, সেই সামগ্ৰীসমূহ আচলতে বছৰ বছৰ ধৰি পুঁজি জমাই সেই পুঁজিৰে তেওঁলোকে ক্ৰয় কৰিছিল, যিসমূহ সামগ্ৰী ইতিমধ্যে বানে উটুৱাই লৈ গ'ল। এতিয়াও চাওকচোন, এইটো পৰিৱেশত বাৰু থকাৰ পৰিৱেশ হৈ আছেনে কেনেবাকৈ? পুতিগন্ধময় পৰিৱেশ, দুৰ্গন্ধ চৌদিশে, তাতেই কিন্তু তেওঁলোকে ভেটিটো এৰি কলৈ যায়। সেই সূত্ৰে আকৌ আহি মূৰটো গুজি সেইখন ঘৰতে সোমাইছেহি, কিন্তু ঘৰখনত থকাৰ পৰিৱেশ নাই, আচবাব পত্ৰ নাই। দিনৰ ভাগত দেখুৱাইছোঁ আচলতে, কোনো ব্যক্তিয়ে বেডশ্বীট, বেড কভাৰবিলাক আগবঢ়াই দিছে। এজন ব্যক্তিয়ে বেড কভাৰখন লৈ প্ৰশ্ন কৰিছে আমাকে, বেড কভাৰখন পালোঁ, কিন্তু পাৰিম ক'ত, বিচনাখনেই যে নাই, তুচক এখনো নাই। সেই পৰিৱেশত এসকল লোকে কিমান দিনলৈ বস্তু ক্ৰয় কৰিব নোৱাৰাকৈ থাকিব লাগিব, কিমান দিনলৈ সেই বস্তুবোৰ গোটাবলৈ তেওঁলোকে কষ্ট কৰিব লাগিব, সেই বিষয়টো ভালদৰে চাওক। আচলতে এই ঠাইসমূহলৈ নাহিলে এই অনুভৱটো আপোনাৰ কেতিয়াও নহয়, এইসকল লোকে কিদৰে জীয়াটো ভুগিছে আজি, আৰু এই জীয়াটো ভোগা এই অৱস্থাটো কিমান দীঘলীয়া হ'ব। সেয়ে সমগ্ৰ বিষয়বস্তু আমি আমাৰ কেমেৰাত আবদ্ধ কৰি পোনপটীয়াকৈ আপোনালোকলৈ আনিবলৈ চেষ্টা কৰিছোঁ। পথছোৱাকে সাৰথি কৰি 10-5টা দিন পাৰ কৰাৰ পিছত ঘৰখনলৈ উভতি আহিছে। ঘৰখন শূন্য এতিয়া, নতুনকৈ আকৌ আৰম্ভ কৰিব লাগিব। কিন্তু এই ঠাইডোখৰত দেখিছোঁ বহু লোকৰ ঘৰ সমূলঞ্চে শেষ হৈ গ'ল। কি হোৱাটো বিচাৰে এতিয়া, কি কৰাটো বিচাৰে? আমি ভাবোঁ এতিয়া প্ৰথমে পৰিৱেশটো ঠিক কৰিব লাগিব আমাৰ। ইমান দুৰ্গন্ধ, ৰাইজৰ বেমাৰ আজাৰ হৈছে, জনসাধাৰণৰ বেমাৰ আজাৰ হৈছে, আৰু এইখিনিতে যদি বিভিন্ন চিকিৎসকৰ দল ঘূৰিছে যদি পৰ্যাপ্ত বুলি ক'ব নোৱাৰি, তথাপিতো
মানুহৰ খজুৱতি হৈছে, বিভিন্ন ঠাইত মানে ধৰক জ্বৰ হৈছে, অন্যান্য কিবা কিবি হৈছে। ঠিক তেনেকৈ ভাবিছোঁ সেইসকলক যদি মানে তেনেকৈ ভাল চিকিৎসা দিব পৰা যায়, নিশ্চয় মানুহ যদি জন থাকিলে ধন থাকিব, ঠিক তেনেকুৱা কথা। যদি এই জনেই নাথাকে তেতিয়াহ'লে আমিনো ক'ত থাকিম, তেনেকুৱা লাগিছে এতিয়া। পশুধন গাঁওখনৰ কিমান কি নোহোৱা হ'ল বা আপোনালোকৰ আছিলনে? আছিলে আমাৰো আছিলে। আমি যেতিয়া পানী আহিছে আমি এই পশুধনখিনি আমি মুকলি কৰি দিলোঁ। ক'ত যায় যাওক, অন্ততঃ এৰালত মানে খুটিতে মৰিব নালাগে তেনেকৈ আমি পঠাই দিলোঁ। কিন্তু এতিয়া দেখিছোঁ পশু মানে ঘৰলৈ ঘূৰি অহা নাই, অথচ বুজি পাইছোঁ যে সিহঁতে মানে নাই, পৃথিৱীত নাই, গুচি গৈছে, তেনেকুৱা কথা। কাৰণ আমি পশুৰ লগতে মানে জড়িত, আমাৰ এনেকুৱাবিলাকে আমি গাঁৱলীয়া মানে যিহেতু আমি পশুধন থাকিবই লাগিব আমাৰ। সেইবিলাকে ধৰক আমাৰ গৃহিণীসকলে তাৰ পৰা কিবা উপাৰ্জন কৰে, আমিও যদি কিবা এটা কৰোঁ তাত সামান্য বিশেষ নহয়। গতিকে আমি সেইখিনিৰ লগত আমাৰ কৃষি কৰ্মৰ লগতো জড়িত। পথাৰখন ৰ'লগৈনে? নৰল, পথাৰখন নৰল। পথাৰ আমি খেতি শেষ কৰিছিলোঁ। মই প্ৰায় 13 বিঘামান খেতি কৰিছিলোঁ। আৰু তাৰপিছত সেইখিনি আৰু নিজে কৰিছিলোঁ আচলতে, মানুহ যদিও আছিলে, নিজে মানে আগত গৈ নিজে ট্ৰেক্টৰ চলাই নিজে কৰিছিলোঁ। তেনেকৈ খুব দুখ লাগিলে যেতিয়া শেষ হৈ গৈছে পথাৰখিনি, যেতিয়া আজি 9-10 দিন ওলোৱা নাই। তাৰপিছত গম পাইছোঁ যে পথাৰ কি হ'ব, পৰিস্থিতি কি হ'ব। গতিকে দ্বিতীয়বাৰ ৰোৱাৰ এতিয়াও সময় আছে, হ'লেও যিটো মানে আমাৰ মনত মানে উৎসাহ আছিলে, সেই উৎসাহ একেবাৰে কমি গৈছে। কঠীয়া নাই, কঠীয়া নথকা দুখতে আমি ইয়াতে এতিয়া ক'ৰ পৰা বিচাৰি নিম, তেনেকুৱা কথা। আৰু মানুহো পাবলৈ নাই লগত লগ দিবৰ কাৰণে, তেনেকুৱা নিচিনা হৈছে কথাটো। দুৰ্বিষহ জীৱন আচলতে এটা প্ৰলয়ংকৰী নিশা। সেই নিশাটোৰ পিছত, সেই ভয়ংকৰ নিশাটোৰ পিছত এতিয়া সেই সপোনৰ পৰা এতিয়া সকলো লোক ওলাই আহিব পৰা নাই। জানোচা আকৌ সেই দিনটো ঘূৰি আহে, জানোচা সেই নিশাৰ দৰে আকৌ বানপানীয়ে কোবাই যায় অঞ্চলটো, তাৰ ভয়তে ত্ৰস্তমান। কিন্তু এতিয়াও এই ঠাইসমূহত আচলতে পৰ্যাপ্ত সুবিধা মানুহখিনিয়ে পোৱা নাই। হয়, বহুত দল সংগঠন আহিছেও, হয়, সুবিধা সহায় আগবঢ়াইছে, হয়, কিন্তু পৰ্যাপ্ত নহয়। কাৰণ ঠাইসমূহলৈ